ৰাজ্যিক ফেন্সিং প্ৰশিক্ষণ শিবিৰৰ সামৰণি ৬০গৰাকী খেলুৱৈ তথা প্ৰশিক্ষকৰ অংশগ্ৰহণ অসম ফেন্সিং সন্থাৰ উদ্যোগ যোৱা ১৮ৰ পৰা ২৪ জুলাইলৈকে গুৱাহাটীস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম ফেন্সিং কমপ্লেক্সত অনুষ্ঠিত হয় ৭দিনীয়া ৰাজ্যিক ফেন্সিং প্ৰশিক্ষণ শিবিৰ অসম ফেন্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৬০গৰাকী খেলুৱৈ তথা প্ৰশিক্ষকে ৭দিনীয়া ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিলে NIS ৰঞ্জিত সিং NIS মানিক বড়ো টিংকু কায়স্থ আৰু বেম দেৱীয়ে খেলুৱৈসকলে যাতে ন কৌশল আহৰণেৰে সময়ৰ লগত খোজ মিলাই ফেন্সিঙৰ ক্ৰীড়াংগনত আগবাঢ়ি যাব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই শিবিৰৰ আয়োজন কৰিলে ৰাজ্যিক সন্থাটোৱে বুধবাৰে সন্ধিয়া অনুষ্ঠিত শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম ফেন্সিং সন্থাৰ প্ৰাক্তন সভাপতি দুৰ্গা দাস বড়ো বৰ্তমানৰ সভাপতি দিবাকৰ বৰা সম্পাদক বিপুল শৰ্মা NIS প্ৰশিক্ষক ৰঞ্জিত সিং মানিক বড়োকে ধৰি খেলুৱৈ তথা অভিভাৱকসকল বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্যিক প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰাৰ বাবে অসম ফেন্সিং সন্থাৰ সভাপতি দিবাকৰ বৰা আৰু সম্পাদক বিপুল শৰ্মাক ধন্যবাদ জনালে দুৰ্গা দাস বড়োৱে মই বৰ্তমানৰ সভাপতি বৰা ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক বিপুল শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যোৱাবেলি আমি ষ্টাৰ্ট কৰিছিলোঁ ময়ো আছিলোঁ তেতিয়া যোৱাবেলি ষ্টাৰ্ট কৰিছোঁ আৰু এইটো দ্বিতীয় বছৰ এনেধৰণে নতুন টেলেণ্ট যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লে আমাৰ খেলুৱৈৰ সংখ্যা বৃদ্ধি হোৱাই নহয় তাৰ মাজৰ পৰা ভাল খেলুৱৈ ওলাব মই আৰম্ভণিতে কৈছোঁ এতিয়া বৰ্তমান সকলো গেমেই সাংঘাতিক প্ৰতিদ্বন্দ্বিতামূলক হৈছে ক'তো সহজ নহয় গতিকে যিসকলে ফেন্সিং শিকিবলৈ আহিছে যিহেতু সৰু ল'ৰা ছোৱালী যিসকলে খেলিবলৈ আহিছে তাতকৈ বেছি চিনচিয়াৰ হ'ব লাগিব গাৰ্জেনবিলাকে তেওঁলোকৰ ল'ৰা ছোৱালীক চিৰিয়াছলি ইয়ালৈ যদি প্ৰেক্টিছত লৈ আহে আমাৰ যিহেতু ইয়াতে প্ৰেক্টিছ কৰাবৰ কাৰণে যিখিনি মিনিমাম কোচ লাগে আমাৰ কোচ আছে ৩-৪গৰাকী কোচ আছে তেওঁলোকে কোনোদিন ক্ৰুটি কৰা নাই গতিকে সেইকাৰণে গাৰ্জেনবিলাকে যদি তেওঁলোকৰ খেলুৱৈগৰাকীক আগুৱাই যোৱাৰ কাৰণে আজি ডিষ্ট্ৰিক্ট ৰাজ্যিক তাৰপিছত ৰাষ্ট্ৰ তাৰপিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সুনাম অৰ্জন কৰাৰ কথা ভাবে তেতিয়াহ'লে মাক বাপেক অলপ ছেক্ৰিফাইচ কৰিব লাগিব খেলুৱৈসকলে প্ৰেক্টিছ কৰিব লাগিব ৰেগুলাৰ আৰু আমাৰ নথকাৰ ভিতৰতো আমি এইখন গ্ৰাউণ্ড দিছোঁ প্ৰেক্টিছৰ কাৰণে এই গ্ৰাউণ্ডখন ছাফিচিয়েণ্ট গতিকে মই ভাবোঁ যে নতুন সভাপতি বৰা ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক বিপুল শৰ্মা ডাঙৰীয়াকে ধৰি যিটো টীম আছে সেই টীমটোৱে বহুত দিন ধৰি কাম কৰি আহিছে আৰু মই ছাকচেছফুল হ'ব বুলি আশা ৰাখিছোঁ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰৰ অন্তত অসম ফেন্সিং সন্থাৰ সভাপতি দিবাকৰ বৰাই ক'লে সন্থাৰ নতুন পৰিকল্পনাৰ বিষয়ে আমাৰ জন্মদিনৰ পৰাই আমি 97ত আমি ফেন্সিংটো অসমত আনিছিলোঁ তেতিয়াৰ পৰা আমাৰ নেশ্যনেল লেভেলত সদায় মেডেল আছিলে সদায় আছে এতিয়াও খালি 1-2 বছৰৰ ভিতৰত অলপমান আমাৰ টান লাগিছে সেইকাৰণে আমি কেম্পবিলাক আৰম্ভ কৰিছোঁ আৰু কেম্পবিলাক আমি আগৰ পৰাই সদায় কৰোঁ আমি কিবা কম্পিটিশ্যন আগতে আমি কৰোঁ কিন্তু এতিয়া অলপ সঘনাই কৰিছোঁ আমি ডিষ্ট্ৰিক্ট ৱাইজ এই কেম্পবিলাক আমি কৰা আৰম্ভ কৰিছোঁ আমাৰ 14 তাৰিখৰ পৰা 14 তাৰিখলৈ তাৰমানে এসপ্তাহ আমি ডিষ্ট্ৰিক্টৰ কৰিলোঁ কামটো ডিষ্ট্ৰিক্টৰ এতিয়া আমি ষ্টেটত আমি কৰিছোঁ আমি ষ্টেটৰ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কোচবিলাক ছিনিয়ৰ প্লেয়াৰবিলাক নভিছবিলাকক আনি আমি ইয়াতে ট্ৰেইনিং কৰাইছোঁ আৰু এই ট্ৰেইনিং কাৰ্যসূচীটো আমি সদায় কণ্টিনিউ কৰিম আৰু ইয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট ৱাইজ আমি কম্পিটিশ্যন কৰিম ডিষ্ট্ৰিক্ট ৱাইজ কম্পিটিশ্যন কৰাৰ পিছত আমি ডিষ্ট্ৰিক্টত আমি কম্পিটিশ্যন কৰিম তেওঁলোকৰ ৰেংকিং ছিষ্টেম কৰিম তাৰপিছত আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট কৰিম সেনেকৈ এটা আমি খেলটোৰ আগবঢ়াই দিয়াৰ কাৰণে আৰু যাতে আমাৰ মেডেলৰ সংখ্যাটো বঢ়াব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম ৰাজ্যিক প্ৰশিক্ষণ শিবিৰটো সাফল্যমণ্ডিত হোৱাৰ পাছত অনাগত সময়ত জিলা পৰ্যায়তো এনে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিব বুলি মন্তব্য কৰিছে
অসম ফেন্সিং সন্থাৰ সাধাৰণ সম্পাদক বিপুল শৰ্মাই। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি এটা ষ্টেট ট্ৰেইনিং কেম্পৰ আয়োজন কৰিছোঁ। এইবাৰ যোৱা 18 তাৰিখৰ পৰা হৈছে আজিলৈ। আজি আমাৰ এই প্ৰশিক্ষণ শিবিৰটো সামৰণি অনুষ্ঠান। আমাৰ ইয়াতে কমেও 16খন জিলাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে এই প্ৰশিক্ষণ শিবিৰটোত। কেইখনমান জিলা অহা নাই। তো আমাৰ মতে 60জনমান খেলুৱৈ ইয়াতে 50ৰ পৰা 60জনমান খেলুৱৈ ইয়াতে প্ৰশিক্ষণ শিবিৰ গ্ৰহণ কৰিছে আৰু মেক্সিমাম ছিনিয়ৰ আহিছে, যিহেতু আমি ছিনিয়ৰক অলপ বেছি প্ৰাধান্য দিছোঁ। বাকী যদি নিউ কামাৰ্ছ খুব কম আহিছে, নিউ কামাৰ্ছক আমি মাতা নাই, যিহেতু কোচজন আমি বাহিৰৰ পৰা মণিপুৰৰ পৰা আনিছোঁ প্ৰশিক্ষণ। তেখেত আমাৰ ফেডাৰেশ্যনৰ কোচ হয়, NIS কোচ, প্লাছ তেখেত ইণ্টাৰনেশ্যনেল মেডেলিষ্ট। খুব ইণ্টাৰনেশ্যনেলত তেখেত বহুতকেইটা মেডেল লাভ কৰিছিলে। আমাৰ ফেডাৰেশ্যনৰ ভাল কোচ, সেইকাৰণে যোৱা বছৰো তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু এইবাৰো আমি আনিছোঁ, যাতে আমি অলপ ট্ৰেইনিংটো আপগ্ৰেড ল'ৰা ছোৱালী খেলুৱৈসকলক দিব পাৰোঁ। প্ৰশিক্ষণ শিবিৰটো এইকাৰণে আয়োজন কৰা হৈছিলে যাতে প্ৰশিক্ষকসকলে নতুন নতুন টেকনিক শিকিব পাৰে আৰু আমাৰ খেলুৱৈসকল যাতে আগবাঢ়ি যায়। এই ক্ষেত্ৰত ফেন্সিং ইভেণ্টটোত আমি যাতে বেছি মেডেল পাবলৈ সক্ষম হওঁ আৰু এইটো ধাৰাটো আমাৰ অব্যাহত আছে। আমি মেডেল পামেই প্ৰত্যেক বছৰে। সেইকাৰণে আমি এই চেষ্টা কৰিছোঁ ট্ৰেইনিং কেম্পটো। এতিয়া আমি এটা ভাবি আছোঁ যে ডিষ্ট্ৰিক্ট জিলা অলৰেডি 2-3খন জিলাত আমাৰ কেম্প হৈ গৈছে। এতিয়া বিভিন্ন জিলাত আমি কেম্প পাতিবলৈ আমি জনাইছোঁ। সকলো জিলাৰ সাধাৰণ সম্পাদক কিছুমান আহিছে ইয়াতে। সকলোকে আমি অনুৰোধ জনাইছোঁ যে জিলাই ট্ৰেইনিং কেম্প পাতিব লাগে। কোচ প্ৰভাইড কৰিম আমি, যাতে খেলুৱৈসকলৰ মানদণ্ডটো অলপ উন্নত হয়। সেইকাৰণে আমি প্ৰশিক্ষণ শিবিৰটো কৰিছোঁ আৰু এতিয়া আমাৰ আগত ৰাজ্যিক প্ৰতিযোগিতাবোৰ আহি আছে বিভিন্ন। সেইকাৰণে খেলৰ প্ৰশিক্ষণ শিবিৰটো সেইকাৰণে আমি জিলাই পাতিছোঁ, যাতে খেলুৱৈসকলে ভাল ফলাফল লাভ কৰে আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো যাতে আমি ভাল ফলাফল পাবলৈ সক্ষম হওঁ। উল্লেখ্য যে সামৰণি অনুষ্ঠানতে শিবিৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে অসম ফেন্সিং সন্থাই। ক্ৰীড়া অনুৰাগীৰ আশা, এনে প্ৰশিক্ষণ শিবিৰৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ উদিত ফেন্সাৰৰ লগতে প্ৰশিক্ষকসকল। অসম ফেন্সিং সন্থাৰ বলিষ্ঠ নেতৃত্বত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক অসমৰ ফেন্সাৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি।